নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰলৈ আহিছো আপোনালোকৰ মাজলৈ ফাইনালি জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোলডাৰ জিডি ট্ৰেডমেন্স ক্লাৰ্ক টেকনিক্যাল সকলো বিলাকৰ পদৰ জিসিডব্লিউ কমন এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈছিল তাৰে এক্সামৰ ৰিজাল্ট ফাইনালি আহি গল ৰিজাল্ট চেক কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গইপিনে আপোনালোকে অতি সোনকালে নিজৰ ৰিজাল্টৰ পিডিএফ খন ডাউনলোড কৰি আপোনালোকে অতি সোনকালে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক কইলক কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে ৰিজাল্ট চেক কৰিব ভিডিওটো জুইতে আপোনালোকক দেখাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিও ডেসক্ৰিপচনত ডাইৰেক্ট ৰিজাল্টৰ পিডিএফ কিখন দিয়া আছে গইপিনে আপোনালোকে পিডিএফ কিখন ডাউনলোড কইলক আমাৰ জি জেআৰও শিলং আমাৰ এয়াৰো জুহাট নাৰাংগী ৰঙাপাৰা বা শিলং বা শিলচৰ সকলো বিলাকৰ এয়াৰো ৰিজাল্ট আহি গল সকলো বিলাকৰ এয়াৰো ৰিজাল্ট চেক কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গইপিনে অতি সোনকালে চেক কৰিলক আৰু ভিডিওটো যেতিয়া আপোনালোকক দেখাম কেনেকৈ আপোনালোকে নিজৰ ৰুল নম্বৰসমূহ কেনেকৈ আপোনালোকে চেক কৰিব ভিডিওটো যেতিয়া আপোনালোকক দেখাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকক শেষলৈকে এতিয়া মই ল্যাপটপ স্ক্ৰিনত মই আপোনালোকক দেখাই দিছো কেনেকৈ ৰিজাল্টটো চাব মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই লওক সো বন্ধুবান্ধী ভিসকল ভিডিও ডেসক্ৰিপচনত জিটুচিডব্লিউ কমন এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট চেক কৰা যিটো লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰা লগে লগে আপোনালোকৰ এটা ক্যাপচা কোড মাৰিবলৈ আহিব ক্যাপচা কোডটো মাৰি পিনে ডাইৰেক্টলি জয়েন ইণ্ডিয়ান আৰ্মি অফিচিয়েল সাইটত আপোনালোকে আহি যাব অফিচিয়েল সাইটটো অহা পিছত আপোনালোকে তলে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে CW ৰিজাল্ট মানে কমন এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট এই ৰিজাল্টত ক্লিক কৰি দিব ক্লিক কৰা লগে লগে আপোনালোকৰ ডাইৰেক্টলি এটা নতুন পেজ খোল খাব অলপ ওয়েট কৰিব পুৰা সাৰ্ভাৰ ডাউন হৈ আছে আপোনালোকে দেখিছে সাৰ্ভাৰটো পুৰা ডাউন হৈ আছে ৰিলোড কৰি দিছো আকৌ কোয়া লগে লগে আপোনালোকে অলপ ওয়েট কৰিব আপোনালোকে এটা দেখিছে পাই 26টাৰ এয়াৰো আহি গৈছে আপোনালোকে এটা দেখিছে আমাৰ শিলং জি আমাৰ এয়াৰো আছে শিলং এয়াৰো এটা আপোনালোকে দেখিছে শিলং জুহাট এয়াৰো বা নাৰাংগী তাপা নেক্সট আমাৰ ৰঙাপাহাৰ বা শিলং বা শিলচৰ এইকিটা ফাইনালি আপোনালোকৰ এয়াৰো ৰিজাল্ট আহি গৈছে ইয়াতে আপোনালোকে যিকোনো এটা পিডিএফ বুলি এটা আছে দেখিছে নে পিডিএফত আপোনালোকে ক্লিক কৰি দিব অলপ ওয়েট কৰিব পিডিএফটোত ক্লিক কৰাৰ লগে লগে পিডিএফটো ডাউনলোড হৈ যায় সাৰ্ভাৰটো পুৰা ডাউন হৈ আছে কাৰণ বহু ক্যান্ডিডেট হয়তো হাজাৰ হাজাৰ ক্যান্ডিডেট হয়তো ইয়াতে ৰিজাল্ট চাই আছে হেকানে হয়তো আপোনালোকৰ পুৰা সাৰ্ভাৰটো ইৰো হৈ আছে আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই আপোনালোকৰ যিটো এয়াৰো হয় হে এয়াৰো পিডিএফ খনতে আপোনালোকে ক্লিক কৰি দিব হা ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ৰিজাল্টটো আপোনালোকে চাব পাৰিব এনেকুৱা ধৰণে আপোনালোকে এটা পিডিএফ খোল খাই যাব ইয়াতে আপোনালোকে ৰুল নম্বৰসমূহ আপোনালোকে চাব পাৰিব এটা ধুনিয়াকে আপোনালোকৰ নিজৰ ৰুল নম্বৰটো মাৰি আপোনালোকে ধুনিয়াকে চাই লওক ইয়াতে আমাৰ অসমৰ সকলো এয়াৰো ফাইনালি ৰিজাল্ট আহি গল ইয়াতে আপোনালোকে দেখিছে জুহাট আসামত যিসকল ক্যান্ডিডেট অপাৰ আসামৰ হয় তেওঁলোকে ইয়াতে আপোনালোকে ক্লিক কৰি চাব পাৰিব নহলে আপোনালোকে ডাইৰেক্ট যিটো আমাৰ অফিচিয়েল সাইটৰ লিংক দিয়া আছে indiajobsupdate.com তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে সকলো বিলাকৰ পিডিএফ এক্সট্ৰাকে দিয়া আছে ডাইৰেক্টলি আপোনালোকে ডাউনলোড কৰি এনেকুৱা ধৰণে ৰিজাল্ট হও আপোনালোকে ৰুল নম্বৰটো আপোনালোকে ধুনিয়াকে চাব এডমিট কাৰ্ডত ধুনিয়াকে স্পষ্টভাৱে ৰুল নম্বৰটো আপোনালোকৰ লিখাই আছে এনেকুৱা ধৰণে গৈ পিনে আপোনালোকে অতি সোনকালে চাই লওক যদিহে আপোনালোকে জয়েন ইণ্ডিয়ান আৰ্মি CW কমন এন্ট্ৰেন্স এক্সাম যদি আপোনালোকে দিছিলে তেলে ফাইনালি আপোনালোকৰ ৰিজাল্ট আহি গল অতি সোনকালে আপোনালোকে গৈ পিনে নিজৰ ৰিজাল্ট আপোনালোকে চেক কৰি লওক সৈটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো চেক কৰক যাতে সকলোৱে গম পাওক আৰু যাৰ নাম আহিছে তেওঁলোকে তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো আজিলৈ বাই